শিৱসাগৰ জিলাত জেই আৰু AESৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। AESৰ 16 গৰাকী আৰু জেইৰ 3 গৰাকী ইতিমধ্যেই ধৰা পৰিছে আৰু এই জেইৰ যিকেইজন আছে তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নামটি বাউলী পুখুৰী হেঞ্চুৱা গাঁৱত। আৰু হেঞ্চুৱা গাঁৱত অচিন্ত গগৈ নামৰ এজন যুৱকক যোৱা কিছুদিনৰ পূৰ্বে জেই ধৰা পৰিছিলে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তেওঁৰ মাতৃ আমাৰ লগত আছে। এইটো কেনেকে ধৰা পৰিছে, কি হৈছিলে? তাৰ জ্বৰ হৈছিলে, জ্বৰ হৈ মূৰ বিষ হৈছিলে। জ্বৰ মূৰ বিষ হলত আমগুৰি লৈ গ'লোঁ। আমগুৰি বিদ্যুৎ বিকাশ সকাক ছাৰক দেখুৱালত ছাৰে চেলাইন দিলে, বেজী দিলে, পিল দিলে। তেনেকৈ দি মেলি আমি ঘৰলৈ লৈ আহিলোঁ ল'ৰাটোক। ঘৰলৈ লৈ আহি পেলানি ৰাতিটোৰ ভিতৰতে আকৌ ল'ৰাটো হেৰি হৈ গ'ল, অলপ আকৌ হেৰিয়ালৈ আহিলে, তাৰমানে বেয়ালৈ বেছিলৈ আহিলে। স্বাস্থ্যটো অকণমান হেৰিয়ালৈ আহিলে। তাৰপৰা জয়সাগৰ লৈ গুচি গ'লোঁ। জয়সাগৰ পৰা ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিলে। ডিব্ৰুগড়ত এতিয়া ভৰ্তি হৈ আছে। হয়, ইয়াত বৰ্তমান স্বাস্থ্যকৰ্মীসকল ইয়ালৈ আহিছে আৰু তেওঁলোকে আঁঠুৱা ঔষধীকৰণ কৰি থকা পৰিলক্ষিত হৈছে যাতে প্ৰাদুৰ্ভাৱ বৃদ্ধি নাপাওক। আমাৰ লগত স্বাস্থ্যকৰ্মী আছে আমাৰ লগত। কি হৈছিলে, কি হৈ আছে? ঘটনাটো আমি গম পোৱা মতে তেওঁৰ জেই পজিটিভ হৈছে বুলি আমি গম পাওঁ। জেই পজিটিভ হোৱাৰ পিছত যেতিয়া আমি গম পালোঁ, তেতিয়া লগালগ আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ফগিং হাতত ল'লোঁ, যিটো ধোঁৱা দিয়া বুলি কয়। ফগিঙৰ পিছতে আমাৰ থাকিব এৱাৰনেছ, মানে স্বাস্থ্য সজাগতা শিবিৰ। এইটো স্বাস্থ্য সজাগতা মানুহৰ মাজত যাতে সজাগতা বৃদ্ধি পায়, বেমাৰটোৰ প্ৰাদুৰ্ভাৱ যাতে কমে, মানুহে যাতে জানে বেমাৰটো কেনেকুৱা ধৰণৰ, কেনেকৈ বেমাৰটো স্পীড হ'ব পাৰে, বাঢ়িব পাৰে, সেইখিনি আমি পদক্ষেপ হাতত লওঁ। তাৰপিছতে আমাৰ থাকিব আঁঠুৱা ঔষধীকৰণ, যিটো আজি চলি আছে। সেই আঁঠুৱা ঔষধীকৰণৰ কাৰণে কি হ'ব, মহৰ প্ৰকোপ বা বংশবৃদ্ধিটো বহুত কমিব। মানুহে ঘৰত আঁঠুৱা ঔষধীকৰণযুক্ত আঁঠুৱা যেতিয়া ল'ব, তেতিয়া ধৰক সেই বীজাণুযুক্ত মহে আপোনাক কামুৰিব নোৱাৰিব। আৰু তাৰ লগতে যিখিনি মানুহে সাধাৰণ নৰ্মেল আমাৰ জ্বৰত ভুগি আছে বা ছাছপেক্টেড যিখিনি কেছ আছে, সেইখিনিৰ কাৰণে আমি ফিল্ডত আমি ভিজিট কৰিম। আমাৰ স্বাস্থ্যকৰ্মীসকল আছে, লগতে আমি তেজৰ নমুনা সংগ্ৰহ কৰিম আৰু সেইখিনি আমি আমাৰ লেবৰেটৰীলৈ পঠিয়াই দিম। ইমানখিনি। জেই আৰু AESক প্ৰতিৰোধৰ বাবে এই স্বাস্থ্যকৰ্মীসকলে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে আঁঠুৱা ঔষধীকৰণ কৰিছে, ফগিং কৰিলে আৰু এই ধৰণে তেওঁলোকে চেষ্টা কৰিছে যাতে জেই আৰু AESৰ প্ৰাদুৰ্ভাৱ ৰোধ হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।